হয় নমস্কাৰ। বৰ্তমান মই উপস্থিত আছোঁ টুপাতলি এখন ফাৰ্মত আৰু এই ফাৰ্মখনৰ নাম হ'ল অৰ্গা ফাৰ্ম। ইয়াতে বিভিন্ন কৃষিজাত সামগ্ৰী ইয়াতে উৎপন্ন কৰা হৈছে, ইয়াতে সেইবোৰ লগোৱা হৈছে আৰু কিদৰে লগাই কিদৰে ইয়াতে কৰে সেই বিষয়ে আমি আজি জানিবলৈ যাম। আমি তালৈকে যাম, আমি জানিম আৰু আমি চাম সকলোৱে। আহকচোন মোৰ লগত আহক, আমি চাম যে তাত আজি কি কি আছে বস্তু ইয়াতে। গতিকে আমি প্ৰথমতে চাই আছোঁ, দেখিছে আপোনালোকে এই যে সৰু সৰু কিছুমান পুলি আছে যে, এই সৰু পুলিবিলাক হয় সময়ত ডাঙৰ হয় আৰু ইয়াৰ পৰা ফল হয়। গতিকে এই সৰু পুলিৰ পৰা কি ফল, কি গছ হয়, কি উদ্ভিদ হ'ব, আহক আমি আগত আকৌ দেখাবলৈ গৈ আছোঁ। তে আহক আমি চাম আহি পেলাই এই ফাৰ্মৰ ভিতৰত। দেখিছে কি ধুনীয়া এটা পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশৰ নিচিনা। আপোনালোকে লক্ষ্য কৰিছে ইয়াতে কিছুমান হালধীয়া ফল লাগি আছে, কিন্তু এই হালধীয়া আচলতে কোনো ফল নহয়, এয়া হ'ল আমাৰ বজাৰত ওলোৱা কেপচিকাম। ই ৰংটোৱে হ'ল আপোনাৰ এই হালধীয়া ৰঙৰ। ই প্ৰথমতে আপোনালোকৰ এই ঠিক যিটো আমি বজাৰত দেখা পাওঁ এনেকৈ সেউজীয়া হয় আৰু সেউজীয়া হোৱাৰ পিছত ই যেতিয়া লাহে লাহে পৰঠি হয় তেতিয়া ইয়াৰ ৰংটো এই হালধীয়া বৰণ ধৰে। আচলতে আপোনালোকে এইটো নাভাবিব যে ই হালধীয়া হৈছে মানে বেয়া হৈছে। ই আচলতে বেয়া হোৱা নাই, ইয়াৰ ৰংটোৱে হ'ল হালধীয়া। আৰু আছে সেনেকুৱা, আমি তালৈকে গৈ আছোঁ। মই অকণমান দেখাবলৈ গৈছোঁ পৰিৱেশবিলাক, দেখি আছে। গতিকে এয়া হ'ল অৰ্গা ফাৰ্মৰ কিছু কৃষি পদ্ধতি। ইয়াতে আমাৰ অৰ্গা ফাৰ্মত কৰ্মৰত যুৱক আছে, আমি যুৱকৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। হয় দাদা নমস্কাৰ। নমস্কাৰ। কওকচোন আপোনালোকে এইটো কিদৰে আপোনালোকে এইবিলাক উৎপন্ন কৰে বা কেনেদৰে কৰে, এই অলপ বিস্তাৰভাৱে আপুনি বহলাই কওকচোন। হয়, এইটো হ'ল আপোনাৰ ৰিজৱান ভেৰাইটি, আপোনাৰ ব্ৰকেন বুলি কয়, কেপচিকেম বেল পেপাৰ বুলি কয়। চ' ইয়াত হয় আপোনাৰ ফাৰ্ষ্ট ইয়াক জাৰ্মিনেশ্যন কৰিব লাগিব। ষ্টাৰ্টিঙত চিডছ আনি কিনে জাৰ্মিনেশ্যন কৰিব লাগিব, কৰি কিনে আপোনাৰ 1 মাহ 1.5 মাহমান থ'ব লাগিব। তাৰপিছত সেই বেডখন বনাই কিনে তাৰপিছত তলত লগাব লাগিব। এইটো হ'ল আপোনাৰ প্লান্টটো আৰু ড্ৰিপ এৰিগেশ্যন লাগিব ইয়াত। জলক ফাৰ্টিগেশ্যন সাৰকেইটা দিবৰ কাৰণে ড্ৰিপ দি কি সুন্দৰতা হয়, সাৰকেইটা আহিব ইয়াত, আহি কিনে প্ৰডাকশ্যনটো ভাল মতে হ'ব ইয়াত। আচ্ছা দাদা, আমি বাহিৰত লক্ষ্য কৰিলোঁ যে সৰু পুলি আছে। আচ্ছা, সেই সৰু পুলিবিলাক কিমান সময়ৰ ভিতৰত ডাঙৰ হয়? লগভগ 35 ডেজ। 35 ডেজ লাগিব। আৰু যেতিয়া ই 35 ডেজত যেতিয়া অলপ ডাঙৰ হ'ব, ই যেতিয়া ফল লাগিব, এই ফল লাগোতে কিমান সময়মান লাগিব, কিমান দিনমান লাগে? 75 ডেজ লাগে। 75 ডেজৰ ভিতৰত ফল লাগিবলৈ আৰম্ভ হ'ব আৰু 90 ডেজত আপোনাৰ হাৰ্ভেষ্টিংটো শুৰু হয়। আচ্ছা, এজোপা গছে এতিয়ালৈকে আপোনাক কিমান কিলো বা কিমান পৰিমাণৰ আপোনাক উৎপাদন দিছে? এতিয়া আমাৰ চাব 2000 স্কোৱাৰ মিটাৰ ফিট আছে পালি হাউচটো, আৰু তাত লগে আমি এতিয়ালৈকে 2 টনমান হাৰ্ভেষ্ট কৰিছোঁ। আৰু বাকী আৰু 4 মাহমান আছে আৰু যাবৰ কাৰণে। আমি ভাবিছোঁ এটা গছত মিনিমাম 4 কেজিটো ওলাম বুলি। এজোপা গছত তাৰমানে 4 কেজিমান মানে উৎপাদন হ'ব। আৰু এই কেপচিকামটো আপোনালোকে এই ক'লৈ আপোনালোকে প্ৰেৰণ কৰে ইয়াক? মানে আপুনি ব্যৱসায় ভিত্তিত যিহেতু এইটো কৰিছে, এইবিলাক আপোনালোকে ক'ত বিক্ৰী কৰে? বিক্ৰী কৰাটো এতিয়া আমাৰ ধৰক ইয়াত শ্বিলং আৰু উপাৰ আছাম, ইয়াতে আমাৰ লোকেলেতো বেছিভাগ যায়। আৰু আউট ষ্টেটত গ'লে আমাৰ অৰুণাচল প্ৰদেশ সেইফালে যাব, বাকীটো ইয়াতে হয়। আপোনালোকে মানে খুচুৰাও বিক্ৰী কৰে ইয়াতে? খুচুৰা তেনেকুৱা কৰা নাই, কিন্তু প্ৰযুক্ত হ'লে কৰিব পাৰে, তেনেকৈ এটা অপশ্যন আছে। আচ্ছা, আপুনি যে এই যে খেতি যিখিনি কৰিছে, আচ্ছা এই খেতি যিখিনি আপোনাৰ যি উৎপন্ন হয় এই যে বস্তুখিনি, গতিকে ইয়াৰ আপোনাৰ কিমান মূল্য কিমানমান হয় ইয়াৰ পাৰ কিলো? পাৰ কিলো বৰ্তমান মানে মাৰ্কেটত কেনেকৈ কি চলি আছে এইটো লৈ হয়। যেনেকৈ ষ্টাৰ্টিঙত ধৰক ফাৰ্ষ্ট যেতিয়া ওলাই 300 350 হয়, লাষ্টত গৈ এটা এভাৰেজ থাকিব 200 মান থাকিব চাগে। ইয়াত ধৰি লওক এজন চাকৰি নকৰাকৈ হ'লেও এজন যুৱকে তাৰমানে এনেধৰণৰ পদ্ধতিৰে কৃষি কৰি পেলাই নিজকে স্বাৱলম্বী কৰিব বুলি আপুনি সহমত দিয়ে? হয়। এতিয়া আমি আছোঁ এই জুগুনি, অলপ আগতে যে আমাক তেখেতে কৈ গ'ল যে জুগুনি, এইটো হ'ল জুগুনি। আৰু এই জুগুনি খেতিটো এনেকুৱা হয়, কিছু আপোনালোকে দেখিছে ইয়াত হালধীয়া হয়
আৰু সেউজীয়াও আছে। দুটা ৰঙত এই জুগুনি খেতিটো কৰা হয়। এক প্ৰকাৰৰ ৰং হ'ল হালধীয়া আৰু এক প্ৰকাৰৰ ৰং হ'ল সেউজীয়া। গতিকে এইখিনি হ'ল জুগুনি খেতি। দেখাত ঠিক আপোনাৰ ধৰি লওক ৰঙালাওটোৰ নিচিনা লাগে, নহ'লে কোনোবাই কয় তিয়ঁহৰ নিচিনা লাগিব, কিন্তু এই এনেকৈ শাৰী পাতি এই জুগুনি খেতি কৰা হয়। আৰু এজোপা গছে বহুখিনি প্ৰডাকশ্যন কৰে, ইয়াতে বহু কিছু ফল ইয়াতে দিয়ে। আৰু কি খেতি আপোনালোকে ইয়াতে কৰিছে? নমস্কাৰ। আমাৰ বাহিৰত জুগিনি কৰা হৈছে। জুগিনি মানে এইটো বুজি নাপালো, জুগিনি কি বস্তু? এইটো মানে তিয়ঁহ টাইপৰ, তিয়ঁহ বা ৰঙালাও টাইপৰ হয়। এইটো আপোনাৰ কেঁচাও খাব পাৰে নে? আপুনি কেঁচাও খাব পাৰে আৰু চব্জিও খাব পাৰে। মানে কেঁচাই খালে আপোনাৰ অকণমান 200 গ্ৰাম 300 গ্ৰাম মান হ'লে চালাড কৰি খাব পাৰে। আৰু চব্জি কৰি খালে আপোনাৰ ডাঙৰ কৰিব লাগিব। আচ্ছা, এই জুগুনি বুলি ক'লে এইটো আপোনাৰ প্ৰডাকশ্যন হতে মানে যেতিয়া সি উৎপাদন ক্ষমতা হ'ব, কিমান সময়ত মানে কিমান দিনত তাৰমানে ই উৎপাদন ক্ষমতা হ'ব? জুগুনিটো আমাৰ আচলতে এইটো 3 মান্থছৰ কোৰ্চ হয়। 3 মান্থছৰ হেৰি হয়। এইটো 3 মান্থছত মানে হাৰ্ভেষ্টিং হেৰিৰ পৰা কমপ্লিট হৈ যায় এইটো। আচ্ছা, ইয়াৰ কাৰণে যিটো মাটিত আপোনালোকে এই যে পুলিবিলাক যে ৰুৱে, এতিয়া এই মাটিটোৰ ওপৰত কিবা বেলেগ মাটি কথা আছে নেকি? যে ইয়াতে জাতীয় মাটি বা পাহাৰীয়া মাটি, বালিচহীয়া মাটি, এনেকুৱা কিবা আছে নেকি মাটিৰ ওপৰত? যদি যিটো আমাৰ আঠা মাটিটো আচলতে এনেই যদিও আমাৰ কৰা যায়, কিন্তু আমাৰ যিটো টেকনিকেলি হেৰি আছে, সেইটোত আমি আঠা মাটিটো চইচ নকৰোঁ। যিটো মানে অলপ বালিচহীয়া মাটি, সেইটো হ'লে আমাৰ কাৰণে উপযুক্ত হয়। তাৰমানে আপুনি ক'বলৈ বিচাৰিছে তাৰমানে কি, যিটো আঠা মাটি হয় সি পানীটোক ধৰি ৰাখে, হয়, কিন্তু যিটো বালিচহীয়া মাটি সি পানীটো ধৰি ৰাখিব নোৱাৰে, গতিকে গছজোপা কোনো উপকাৰ নহয়। গতিকে ধন্যবাদ দিলোঁ আপুনি ইমানখিনি কথা জনোৱাৰ বাবে। গতিকে দৰ্শক মণ্ডলী, আপোনালোকে দেখিলে তেখেতসকলে কি ক'লে। গতিকে আপোনালোকেও বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী খেতি কৰি এজন উঠি অহা যুৱকে বা যুৱতীয়ে চাকৰি কোনো আশা নকৰি এনেদৰে কৃষি কৰ্মৰ দ্বাৰাই তেওঁলোকে নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বীও হ'ব পাৰিব। গতিকে আমাৰ ভিডিঅ'টো চাই পেলাই কেনে লাগিল আপোনালোকে আমাক জনাব, আৰু আপোনালোকে লাইক কৰি থাকিব, কমেণ্ট কৰি গৈ থাকিব। ধন্যবাদ।